হয়, এক চাঞ্চল্যকৰ ঘটনা। গুৱাহাটীৰ নাহৰনি পথত যি ঘটনা সংঘটিত হ'ল, মৌচুমী গগৈৰ সৈতে যি ঘটনা সংঘটিত সঁচাই চাঞ্চল্যকৰ। আৰু মই আহি উপস্থিত হৈছোহি মৌচুমী গগৈ যি ধমনৰ বাসগৃহত। মই কিছু পৰিৱেশ দেখাইছোঁ, মৌচুমী গগৈ বাসগৃহতো দেখুৱাইছোঁ। আৰু বাসগৃহত এই মুহূৰ্তত মৌচুমী গগৈ যিহেতু পিতৃ আছে অকলে, মই পোনে পোনে তেখেতৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। হয়, কেতিয়াৰ পৰা মৌচুমী গগৈ গুৱাহাটীত আছিল আৰু কি কৰি আছিল? তাই মানে 21 লাষ্ট কোন মাহত গৈছিলে নাজানো। সেইখিনি মতে গুৱাহাটী মানে হেৰি কি বুলি কয় এইটো, এজনী তাৰে মানে আমাৰ এইফালৰ ছোৱালী, তাইৰ লগত মানে কৰ্মৰত ক্ষেত্ৰত তাই মাতিলে, গতিকে গৈ মেলি আজি 21 লাষ্টৰ পৰা বৰ্তমানলৈকে কাম কৰি আছিলে। কি কৈছিলে কি নকৈছিলে মইতো নাজানো বিশেষকৈ। মই আজিলৈকে এদিন যোৱা নাই, মাতিছিলে কেইবাবাৰো, যোৱা নাই। গতিকে তাই কি কৰি আছিলে মই নাজানো। কালি পৰহি ফোন কৰিছিলে যে দেউতাৰ চকু যদি অসুবিধা হৈছে মই পইচা পঠিয়াই দিছোঁ, মেডিকেল গৈ বা চশমা লৈ বা মেডিকেলত কিবা এটা দেখা মেলা কৰি ল'বা বুলি কালি পৰহি ফোন কৰিছিলে। আজি 3 দিন হৈছে মানে। ফোন কৰাৰ পিছত মই ক'লোঁ যে যদি অসুবিধা আছে নালাগে পইচা দিবলৈ, ইয়াত আছেনে ল'ৰাটো বোলে সৰুটো, তাৰ পৰাই ল'ম বোলো, চকু পৰীক্ষা কৰি ল'ব লাগিব বোলো, তেনেকৈ বুলি ক'লোঁ। এতিয়া বৰ্তমান আজি হঠাতে জাগোনৰ পৰা ডাঙৰ ল'ৰাটোৱে ফোন কৰিলে যে ননৰ এক্সিডেণ্ট, হেৰি কি বুলি কয় GMCত নে ক'ত ভৰ্তি আছে বোলে। গতিকে ল'ৰাটো সেই নাইট চুপাৰত যাবৰ কাৰণে টিকেট কাটিব লৈছে। আৰু সৰুটো ডিউটিত আছেগৈ, কি বুলি কয় লেঙেৰী হায়াৰ ছেকেণ্ডেৰী ডিউটিৰ পৰাও আহি আছে। দুইটা লগ লাগি মানে গধূলি টিকেট কাটি চুপাৰৰ গধূলি গুৱাহাটীলৈ যোৱা কথা আছে। মৌচুমী গগৈ বিবাহিত নেকি? তাই মানে বিবাহিত হয়। প্ৰথম মই ক'লোৱে আগতে যে টিংখাঙৰ কোনোবা গাঁওখনত বিয়া দিছিলোঁ। মই নামটো এতিয়া মানুহটো ভাবি থবলৈ সময় নাই মানে। টিংখাঙলৈ বিয়া দিছিলোঁ। ল'ৰাজন মানে হেৰি ক'ৰবাত কিবা বাইক এক্সিডেণ্ট হৈ মৰিলে। মৰাৰ পিছত ঘৰত তাতে মানে 3 বছৰ নে 2 বছৰ থাকিলে। থকাৰ পিছত মোলৈ ঘৰলৈ ফোন কৰিলে। মই এতিয়া সেইটো সময়ত মই কেৰেলাত আছিলোঁগৈ। এতিয়া ফোন কৰিলে যে দাদা মই ইয়াত থাকিব নোৱাৰোঁ, বুঢ়াজনে বৰ মদ খাই আমাক বহুত অত্যাচাৰ কৰে, গতিকে ঘৰলৈ যাওঁগৈ। তেতিয়া মই কেৰেলাৰ পৰা আহিলোঁ। তেতিয়া মই ক'লোঁ যে এটা কাম কৰা, তুমি গুচি আহা ঘৰলৈ। সেই তেনেকৈ কোৱাত মানে ঘৰলৈ আহি দিলে। আহি প্ৰায় 15-20 দিনমান থাকিলে নেকি। তাৰপিছতে মই গুৱাহাটীলৈ পঠিয়াই দিলোঁ। গুৱাহাটীৰ পূৰবী বুলি এজনী বিবাহিত মহিলা মানে আছিলে, তাই মাতি পঠাই দিলে। তাই মাতি দিয়াত মানে গুৱাহাটীলৈ পঠাই দিলোঁ। তাতে কৰ্মৰত হৈ আজিলৈকে আছিলে মানে, বৰ্তমান আছে। এতিয়া কি এক্সিডেণ্ট হ'ল মই বিশেষকৈ নাজানো, শুনাহে কথা এইটো। গধূলিলৈ আজি গুৱাহাটীলৈ যোৱা হ'ব? গধূলি প্ৰায় চুপাৰত জাগোন টু গুৱাহাটী, সেই চুপাৰত মানে গৈ আছে। মানে স্বামীৰ ঘৰত অত্যাচাৰ সহ্য কৰি মানে ঘৰলৈ আহি গুৱাহাটীলৈ গুৱাহাটীলৈ গ'লগৈ। হয় হয়, যিহেতু পিতৃয়ে উল্লেখ কৰিছে, তেওঁ স্বামীৰ ঘৰত অত্যাচাৰ সহ্য কৰিব নোৱাৰি ঘৰলৈ আহিছিল। ঘৰলৈ 15-20 দিন থকাৰ পিছতে পুনৰ গুৱাহাটীলৈ গুচি গৈছিল। আৰু আজি যি ঘটনা সংঘটিত হ'ল, এই খবৰ পিতৃয়ে অলপকৈ গম পায় আৰু গধূলিলৈ গুৱাহাটীলৈ বুলি ৰাওনা হ'ব পৰিয়ালৰ লোক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।